বন্ধুসকল সকলোকে স্বাগতম জনাইছো। দেখিছে এই ফলটো এই ধৰণৰে মই পিটিকি খাবলৈ লৈছো। আপোনালোকে নিশ্চয় গম পাইছে এই ফলবিধৰ নাম। এই ফলবিধক কোৱা হয় পনিয়ল বা ইংৰাজীত কফি প্লাম স্ক্ৰেমবেৰী বুলি কয়। অসমীয়াত কোনো ইয়াক পিটিকি পনিয়ল বুলি কয়, কিয়নো আমি ফলটো খাওঁতে অলপ পিটিকি ল'ব লাগে। যথেষ্ট পৰিমাণে আইৰণ আৰু ভিটামিন এ চি থাকে। আইৰণ থকা আৰু এবিধ ফল আজি আনিছো আপোনালোকক দেখুৱাম। এইবিধ ফল আপোনালোকে দেখা পাইছে, বহুতে চিনি পাইছে, হয়তো বহুতে চিনিও পোৱা নাই। কৰ্জা টেঙা বুলি কয়। অত্যন্ত টেঙা সোৱাদৰ এই ফল আচাৰ কৰি খাবলৈ ভাল হয়। ইংৰাজীত কাৰণ্ডা বুলি কয়। ভিটামিন এ আৰু চি এইবিধতো যথেষ্ট পৰিমাণে থাকে আৰু আইৰণ যথেষ্ট পৰিমাণে পোৱা যায় এই ফলবিধত। বিশেষকৈ অত্যন্ত টেঙা এই ফলবিধ আমি বিভিন্ন ধৰণেৰে খাব পাৰোঁ। কিছু লোকে ইয়াক জাম জেলি আচাৰ প্ৰস্তুত কৰি খায়। আৰু এই দুইবিধ ফলেই বৰ্তমান সময়ত বিলুপ্ত হ'বলৈ ধৰিছে। অসমৰ পৰা কোনো ঠাইত অৱশ্যে এতিয়াও পোৱা যায় এই ফলবিধ।